গুড মৰ্নিং এভৰিৱান। এটা বহুত বেছি ভাল খবৰ বুলি ক'ব লাগিব। যিখিনি ল'ৰা ছোৱালীয়ে বিশেষকৈ পুলিচ ভাল পায় তেওঁলোকে দিল্লী পুলিচো নিশ্চয় ভাল পাব। এই দিল্লী পুলিচৰ এটা লেটেষ্ট RTI ৰিপ্লে আহিছে, যি নেকি আপোনালোকৰ বাবে এটা গুড নিউজ। কাৰণ বহুখিনি পোষ্ট আছে, টোটেল পোষ্ট আছে 8081টা। ক'ত কিমানটা পোষ্ট আছে মই আপোনালোকক জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। আৰু এই পোষ্টখিনি সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আমাৰ অসমৰ বুলি কথা নাই, গোটেইখিনি ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। এই পোষ্টখিনি যদি ওলায়, কেতিয়া ওলায় এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু ইমানখিনি পোষ্ট খালী হৈ আছে, পিছত আৰু বাঢ়িব পাৰে। CP2 ASI 1951টা আছে, হেড কনিষ্টেবলত আছে 2535টা, আৰু হেড কনিষ্টেবল মিনিষ্ট্ৰিয়েলত আছে 280টা, কনিষ্টেবলত আছে 2325টা, MTSত আছে 980টা, আৰু চিভিলিয়ানত আছে 10টা। এই টোটেল পোষ্ট আছে 8081টা। যি নেকি কনিষ্টেবলত আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, টেনশ্যন ল'ব নালাগে। আপোনালোকে 18 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত যিখিনি হেড কনিষ্টেবল মিনিষ্ট্ৰিয়েল আছে তাতে আপোনালোকে 12 পাছ কৰিব লাগিব। আৰু বাকী যদি আপোনালোকৰ কিবা নতুন নিয়ম আহে তেতিয়াহ'লে বেলেগ, বয়সটো 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব। আপোনালোকে টেনশ্যন ল'ব নালাগে। ইয়াতে যেনেকৈ SC STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ, তাতো এজ ৰিলেক্সেশ্যন আছে। আৰু কেতিয়া এপ্লাই চলে এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু এইখিনি যিটো পোষ্ট, সেই পোষ্টৰ যিহেতু এটা RTI ৰিপ্লাই আহিছে, সেইকাৰণে মই আপোনালোকক আপডেট দি দিলোঁ। কাৰণ যিখিনি ল'ৰা ছোৱালীয়ে বহু বেছি আশা কৰি আছে, তেওঁলোকে যদি প্ৰিপেৰেশ্যন চলাব বিচাৰে তেতিয়াহ'লে চলাব পাৰে। কাৰণ আপোনালোকৰ হাতত বেছি টাইম নিদিয়ে। কাৰণ প্ৰথম ৰিটিন টেষ্ট হ'ব, ৰিটিন টেষ্টটোৱে ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু এই যিখিনি পোষ্ট ওলাব সেইখিনি পোষ্টৰ বাবে মই ক'লোৱে কোনটো পোষ্টত এপ্লাই কৰিব বিচাৰে। যদি আপোনালোক নামো ক'লো, কনিষ্টেবল, মিনিষ্ট্ৰিয়েল, MTS, চিভিলিয়ান, হেড কনিষ্টেবল, য'ত আপোনালোকে এপ্লাই কৰিব বিচাৰে তাতে কৰিব পাৰে। কেৱল আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ ইয়াতে কম্পিটিশ্যনটো অলপমান দীঘলীয়া কৰিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে ভাগ ল'ব পাৰিব। কাৰণ পিছত আপোনালোকে টাইম নাপাব। সেইটো কাৰণে ক'লো যদি পোষ্টখিনি ওলায় তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক আপডেট দি দিম। এইখিনি পোষ্ট খালী হৈ আছে, সেইকাৰণে মই আপোনালোকৰ বাবে এটা আপডেট দি দিলোঁ। যদি আপোনালোকে সাজু হৈ থাকিব বিচাৰে তেতিয়াহ'লে সাজু হ'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।